নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ PMAY ঘৰৰ বাবে জিও টেগিংৰ কাম যেটো আজি অন্তিমটো তাৰিখ হৈছে আৰু সেই কাম আজি আপুনি কৰিব লাগিব যদিহে আপোনাক ঘৰ লাগে চৰকাৰী ঘৰ তেতে আপুনি জিও টেগিংৰ কাম কৰিব লাগিব আৰু জিও টেগিংৰ কাম আজি আপুনি কৰিব লাগিব কিয়নো আজি হৈছে অন্তিমটো তাৰিখ সবিশেষ লৈ আহিছো এই মুহূৰ্তত আৰু PMAY গৃহৰ বাবে আপুনি জিও টেগিং কৰিলেনে যদিহে আপুনি নাই কৰা তেন্তে এই খবৰ আপোনাৰ বাবে অত্যন্ত জৰুৰী আৰু মাত্ৰ কিছু সময় পিছতে অন্ত পৰিব জিও টেগিংৰ সময় কিছু সময় পিছতে অন্ত পৰিব জিও টেগিং কৰাৰ বাবে হাজু কৰি লওক চাৰিবিধ নথি লাগিব আৰু সেই নথিসমূহ আপুনি হাজু কৰি লওক এখন ৰঙীন ফটো বৰ্তমান আপুনি থকা কেঁচা ঘৰৰ এখন ফটো লাগিব আৰু লাগিব আধাৰ কাৰ্ড আৰু ৰেশন কাৰ্ডৰ লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ এইকেইটা নথি আপোনাক লাগিব আৰু অত্যন্ত জৰুৰী এইকেইবিধ নথি আৰু এইকেইবিধ নথি হলে আপুনি কৰিব পাৰিব জিও টেগিংৰ কামকাজ জিও টেগিংৰ আজি অন্তিমটো তাৰিখ হৈছে আৰু আজি আপুনি কৰিব লাগিব জিও টেগিং কিয়নো আজি যদি হে সময় গুছি যায় তেন্তে আপুনি নোৱাৰিব আৰু জিও টেগিং কৰিবলৈ কিয়নো আজি 15 এপ্ৰিল আৰু 15 এপ্ৰিল হৈছে জিও টেগিংৰ অন্তিমটো সময় জিও টেগিংৰ অন্তিমটো সময় হৈছে 15 এপ্ৰিল আৰু আজি 15 এপ্ৰিল গতিকে আজি আপুনি PMAY ঘৰৰ বাবে জিও টেগিংৰ কাম কৰি লওক মাত্ৰ কিছু সময় পিছতে অন্ত পৰিব সময় আপুনি PMAY ঘৰৰ বাবে জিও টেগিং কৰিলে নে নাই কৰা যদিহে নাই কৰা এতিয়াই কৰক কিয়নো আজি আপুনি আবেদন প্ৰক্ৰিয়া চাই লওক কেনেকৈ কৰিব লাগে জিও টেগিং কৰাৰ বাবে হাজু কৰি লব আপুনি প্ৰথমে চাৰিবিধকৈ নথি আপুনি হাজু কৰিব লাগিব যদিহে কৰা নাই এতিয়া আপুনি কৰি লওক কিয়নো কিছু সময় আছে আপোনাক নথি কেইখন হৈছে এখন ৰঙীন ফটো লাগিব আপোনাৰ আৰু বৰ্তমান আপুনি থকা কেঁচা ঘৰৰ ফটো এখন লাগিব যত আপুনি এতিয়া বাস কৰি আছে কেঁচা ঘৰত সেই কেঁচা ঘৰৰ এখন ফটো লাগিব আপোনাৰ ফটো লাগিব ৰঙীন ফটো লাগিব আধাৰ কাৰ্ড আৰু ৰেশন কাৰ্ডৰ লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰো আপোনাৰ লাগিব একেবিধ নথি হলে আপুনি কৰিব পাৰিব জিও টেগিংৰ কাম 15 এপ্ৰিল অৰ্থাৎ আজি চৰকাৰী ঘৰৰ বাবে কৰি লওক জিও টেগিং আৰু কিছু সময় আছে যেটো আৰু কিছু সময়ৰ পিছতে জিও টেগিংৰ কামকাজ বন্ধ হৈ পৰিব গতিকে আপুনি যদি চৰকাৰী ঘৰ বিচাৰিছে তেন্তে আপুনি আজিহে কৰি লওক জিও টেগিংৰ কাম PMAY ঘৰৰ বাবে জিও টেগিং কৰাৰ আজি হৈছে অন্তিমটো তাৰিখ আৰু মাত্ৰ কিছু সময়ৰ পিছতে অন্ত পৰিব সময় আপুনি PMAY ঘৰৰ বাবে জিও টেগিং যদিহে নাই কৰা কৰি লওক এতিয়াও কিছু সময় আছে আপুনি এতিয়াও কৰি লওক চাৰিবিধকৈ নথি লাগিব আৰু সেই নথিসমূহ আপুনি আপোনাৰ কাখতে লৈ লওক আৰু আপুনি আপোনাৰ জিও টেগিংৰ কামকাজ কৰি ল'ব পাৰিব যদি জীৱিকা সখী বাইদেউ যোৱা নাই ফৰ্মখন ফিলআপ কৰা নাই তেতিয়াহলে গাঁৱৰ যিকোনো সংঘৰ ল'ৰা এজনে যিকোনো আমাৰ ডেকা ল'ৰা এজনে দুখীয়া মানুহৰ ঘৰটোৰ ফটো তুলি ফটোটো আপলোড কৰি দিব পাৰিব যোৱা ইলেকশ্যনৰ সময়ত যদি আপোনালোকৰ মনত আছে মই প্ৰত্যেকখন ইলেকশ্যনৰ মিটিংতে কৈছিলো যে এতিয়াৰ পৰা GRSক নালাগে গাঁও পঞ্চায়তৰ সেক্ৰেটাৰী নালাগে যাক ঘৰ লাগে সি নিজে জিও টেগিং কৰিব পাৰিব আৰু এই ইলেকশ্যনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিটো আমি পালন কৰি এইবাৰ প্ৰথম জীৱিকা সখী বাইদেউ আৰু দ্বিতীয়তে জীৱিকা সখী বাইদেউ যদি আমাৰ ঘৰলৈকে নাযায় নিজৰ ফটো নিজে তুলি আমি এই ফটোটো পোৰ্টেলত দিব পাৰিম ইয়াৰ পিছত পোৰ্টেলত যেতিয়া আপোনালোকে ফটো দিব কোনটো কেঁচা ঘৰ কোনটো পকী ঘৰ বাকি যিখিনি প্ৰশ্ন আছে যে কৃষি মাটি কিমান চৰকাৰী কৰ্মচাৰী ঘৰত আছে নেকি এই গোটেই প্ৰশ্নবিলাকৰ লগত মিলাই আমি জিলাত এখন হিতাধিকাৰী তালিকা নিৰ্বাচন কৰিম আৰু লাষ্টত একেবাৰে শেষত আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলে গৈ আপোনালোকৰ ঘৰটোৰ ফাইনেলি যি লেটিচিউড লগ্নিটিউড যি লাগে এই গোটেইবিলাক লৈ
সিলেক্টেড তালিকাখনৰ ওপৰতে তেওঁলোকে গৈ ফটোটো আকৌ এবাৰ আপলোড কৰিব কাৰণ নিজে ফটো তুলুতে জীৱিকা সখী বাইদেৱে ফটো তুলুতে ভুলো হ'ব পাৰে কিন্তু যেতিয়া চৰকাৰী কৰ্মচাৰীয়ে গৈ ফটো তুলিব তাত আৰু টকা পইচা দিবলগীয়া একো নাথাকিব কাৰণ সেইখনে হ'ল সিলেক্ট লিষ্ট অৰ্থাৎ ফাইনেল লিষ্টখনৰ ওপৰতহে তেওঁলোকে গৈ ফটো তুলিব গাঁও সভা তাৰ আগতেই হৈ যাব ব্লক তাৰ আগতেই হৈ যাব জিলা তাৰ আগতেই হৈ যাব আপোনালোকে গমেই পাব যে মোৰ নামটো সিলেকশন হৈ গল তাৰ পিছত আনুষ্ঠানিকতাখিনিহে আমাৰ চৰকাৰী কৰ্মচাৰীসকলে কৰিব আমাৰ অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বিতৰণৰ ক্ষেত্ৰত যিমান দুৰ্নীতিৰ অভিযোগ আছিল এই গোটেইবিলাক নোহোৱা কৰি এইবাৰ আমি এনে সুন্দৰ ব্যৱস্থাৰে নতুনকৈ আমি নোপোৱা মানুহখিনিৰো ঘৰ আমি বিতৰণ কৰাৰ বাবে বা ঘৰৰ তালিকা আমি সিলেক্ট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো